কিছুমান চিটেট এপ্লাই কৰিছিল মানে চিটেট মানে এনেকুৱা ধৰণৰ যে বহি ৰাজ্যৰ পৰা আহিছিলে বা কোনোবা পক্ষ পথেৰে কিছুমান চাৰ্টিফিকেট সংগ্ৰহ কৰি এপ্লাই কৰিছিল আপোনালোকে কৈ আছে যে টেট এবাৰ অনুষ্ঠিত কৰিব নালাগে যিসকল বঞ্চিত তেওঁলোকক চাকৰি দিয়ক তাৰপিছত টেট অনুষ্ঠিত কৰক কিন্তু আপোনালোকক যদি চাকৰি দিয়া হয় বা আপোনালোকক যদি আগস্থান দিয়া হয় তেতিয়াহ'লে বাকী যিসকল নতুন চামটো তেওঁলোকেতো আশাত বন্দী হৈ আছিলে তেওঁলোকক জানো বিমুখ কৰা নহ'ব চৰকাৰে কৈ আছে যে নতুন চামক তেওঁলোকে আবেদন কৰিবৰ কাৰণে বা টেট পৰীক্ষা দিবৰ কাৰণে সুযোগ দিব বিচাৰিছে এতিয়া কথাটো হ'ল নতুন কোনসকল কাৰণ 2019 চনৰ পৰা 2021 চনৰ ভিতৰত বা 2019 চনত যিসকলে টেটৰ কাৰণে আবেদন কৰিছিল বা তেওঁলোকে ডিএলএড বা বিএডত এডমিশ্যন লৈছিল বা কিছুমানে কেৱল এডমিশ্যন ৰিচিপ্টটো লৈ তেওঁলোকে কি কৰিছে টেট পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু চৰকাৰে কৈছে যে যিসকলে এইবাৰ পৰীক্ষাৰ লাষ্ট ইয়েৰত আছে অৰ্থাৎ ডিএলএড বা বিএডৰ লাষ্ট ইয়েৰত থকা সকলেহে টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব তেতিয়াহ'লে কথাটো হ'ল লাষ্ট ইয়েৰত কোনসকল আছে যিসকল 2019 চনত এডমিশ্যন কৰিছিল তেওঁলোকেই লাষ্ট ইয়েৰত আছে এতিয়া কথাটো হ'ল 2019 চনত যিসকলে এডমিশ্যন কৰিলে তেওঁলোকেতো অলৰেডি টেট পৰীক্ষা দিছে আমাৰ লগত বহুতে পাছো কৰিছে আৰু বহুতে ফেইলো কৰিছে এতিয়া কথাটো হ'ল যিসকলে ফেইল কৰিছে তেওঁলোকক চৰকাৰে আকৌ এবাৰ সুবিধা দিব বিচাৰিছে টেট পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে টেট দিবৰ কাৰণে আৰু কথাটো এনেকুৱা ধৰণৰ হৈছে যিসকলে পৰীক্ষাত ফেইল কৰিলে তেওঁলোকৰ কাৰণে আকৌ এটা সুযোগ দিব বিচাৰিছে পৰীক্ষা দিবৰ কাৰণে আৰু যিসকল মানে তেওঁলোকৰ কাৰণে চৰকাৰে প্ৰায় চাকৰি সুনিশ্চিত কৰি থোৱাৰ দৰে থৈ দিছে যে তেওঁলোকে পাছ কৰিব পাছ কৰাৰ পিছত তেওঁলোকে পুনৰ আবেদন কৰিব আৰু আবেদন কৰাৰ পিছত তেওঁলোকে চাকৰিটো লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু আমি যে পাছ কৰাৰ পিছতো যে ইমানখিনি প্ৰাৰ্থী যে আমি বঞ্চিত হৈ ৰৈ আছো চৰকাৰে আমাৰ কথা কিয় এবাৰ ভবা নাই আমাৰ চৰকাৰে কিয় গুৰুত্ব দিয়া নাই আমাৰ কথা হ'ল তেওঁলোকক যদি এবাৰ পৰীক্ষা বেয়া কৰাৰ পিছতো যদি তেওঁলোকক আকৌ এবাৰ টেট পৰীক্ষা দিবৰ কাৰণে যদি তেওঁলোকক চৰকাৰে আবেদনৰ সুযোগ দিব পাৰে তেতিয়াহ'লে আমি পাছ কৰা সকলক যিখিনি পোষ্ট খালী আছে সেই পোষ্টখিনিত আমাক সম্পূৰ্ণৰূপে নিযুক্তি দিব চৰকাৰে কিয় নোৱাৰে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে এটা কথা কৈ থাকে যে আমাৰ পাছ কৰা প্ৰাৰ্থীতকৈ আমাৰ পদৰ সংখ্যা বেছি বুলি কৈ থাকে তেতিয়াহ'লে আমাৰ পাছ কৰা প্ৰাৰ্থী আমি সীমিত সংখ্যকহে আছো অন্ততঃ 12 পৰা 15,000ৰ ভিতৰত আছো তেতিয়াহ'লে সেই যিখিনি পদ আছে সেই পদখিনিক আমাক পূৰণ কৰাৰ পিছত তেওঁলোকে আকৌ টেট পাতক আকৌ টেট পতাৰ পিছত যিখিনি পদ পূৰণ নহ'ল সেই পূৰণ হ'বৰ কাৰণে সেই পদখিনিত তেওঁলোকে নিযুক্তি দিয়ক আমাৰ তাত ক'বলগীয়া একো নাই কিন্তু আমাৰ কথাটো হ'ল যিসকল নতুন বুলি ক'বলৈ কেৱল 2020 চনৰ প্ৰাৰ্থীখিনি আছে যিখিনি প্ৰাৰ্থীয়ে নে টেট দিবলৈ পাৰিছে নে এইবাৰ টেট দিব পাৰিব কাৰণ তেওঁলোকে এইবাৰ টেট দিব নোৱাৰে কাৰণ তেওঁলোকৰ যদি টেট অনুষ্ঠিত হয় তেতিয়াওতো আপোনালোকে এপ্লাই কৰিব পাৰিব পুনৰ যদি টেট অনুষ্ঠিত হয় আমি এপ্লাই কৰিব পাৰিম কিন্তু এতিয়া চাকৰিটো এনেকুৱা হৈ গৈছে যিসকল নতুন চাম আমিতো বহুত আগতে 2008 চনৰ বা 2010 চনতে আমি হাই ছেকেণ্ডেৰী পাছ কৰা আমাৰ পাৰ্চেণ্টেজৰ লগত বৰ্তমান পাৰ্চেণ্টেজ নিমিলে সেই সময়ত আমি টকা পইচা খৰচ কৰি হাই ছেকেণ্ডেৰী পঢ়িবলগীয়া হৈছিল বা মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত আমি এডমিশ্যন ল'বলগীয়া হৈছিল তাৰপিছত আমাৰ দিনত কোনো ধৰণৰ প্ৰেক্টিকেল মাৰ্কৰ ব্যৱস্থা নাছিল যিখিনি বস্তুৱে আমাৰ পাৰ্চেণ্টেজটো বহুত বেছি কম কৰি পেলাইছে হ্ৰাস কৰি পেলাইছে বৰ্তমান সময়ত বহুত নম্বৰ প্ৰেক্টিকেলৰ জৰিয়তে পোৱা হয় গতিকে কথাটো হ'ল এতিয়া টেট পাতিব টেট পতাৰ পিছত আমি পৰীক্ষা দিব পাৰিম আমি টেট পাছ কৰিম কিন্তু আমি যদি টেটত এতিয়া 100 নম্বৰ পাওঁ তেতিয়াহ'লে আমাৰ পাৰ্চেণ্টেজটোৱে বৰ্তমান নতুন চামৰ লগত কথাটোকে মই তুলনা কৰি চাইছোঁ ধৰি লৈছোঁ আপুনি হায়াৰ ছেকেণ্ডেৰীত পাইছিলে 50% নম্বৰ তাৰপাছত টেটত পালে ধৰি লৈছোঁ 80% নম্বৰ কিন্তু ধৰি লৈছোঁ যোৰহাটৰ ল'ৰা এজন তেওঁ হায়াৰ ছেকেণ্ডেৰীত পালে ধৰি লওক ডিষ্টিংশ্যন আৰু টেটত পালে 90% নম্বৰ গতিকে তেওঁতো যোগ্য তেওঁক বঞ্চিত কৰি আপোনাক কিদৰে দিব সেইটোতো চৰকাৰৰ তাততো সেইটো ভুল হ'ব চৰকাৰ এতিয়া কথাটো হ'ল আপুনি এটা কথা ভাবি লওক যে যিখিনি মানুহে 2008 চনৰ বা 2006 চনত হাই ছেকেণ্ডেৰী পাছ কৰিছিলে সেইখিনি মানুহৰ আপুনি এটা কথা মনত ৰাখিব হয়তো আপুনি সেইখিনি সময়ৰ ভিতৰত হয়নে নহয় ক'ব নোৱাৰো কিন্তু যদি তেনেকুৱা মানুহ আছে তেওঁলোকে গম পাব যে 60% নম্বৰ পোৱা মানে সেই সময়ত এটা হয়তো ডিষ্ট্ৰিক্টৰ ভিতৰতে বহুত বেছি ভাল ষ্টুডেণ্ট তেনেকুৱা ষ্টুডেণ্ট আছে আৰু কোনোবা এজন কেৱল স্কুলৰ ভিতৰতে অঞ্চলটো গৌৰৱ 60% নম্বৰ পোৱা এজন ছাত্ৰ কিন্তু বৰ্তমান সময়ত 60% বা 70% নম্বৰটো মূল্যই নাই কেৱল বৰ্তমান সময়ত 80% নম্বৰ পাব লাগিব বা ডিষ্টিংশ্যন পাব লাগিব তেনেকুৱা গতিকে এইখিনি নম্বৰৰ লগত আমাৰ নম্বৰখিনিৰ বহুত বেছি পাৰ্থক্য আছে আমি তেওঁলোকৰ লগত প্ৰতিযোগিতাত নামিব নোৱাৰো গতিকে এতিয়া যদি আমি নতুনকৈ টেট দিওঁ নতুনকৈ পাছ কৰাৰ পিছতো আমি কেতিয়াও চাকৰি নাপাওঁ আমি সদায় বঞ্চিত হৈ থাকিব লাগিব আমি সেই পুৰণা দিনত পাছ কৰা নম্বৰৰ কাৰণে আমাৰ পাৰ্চেণ্টেজটোৰ লগত বৰ্তমানৰ পাৰ্চেণ্টেজখিনি নিমিলে গতিকে সেই
সেইকাৰণে আমি যেতিয়া সম্পূৰ্ণ যোগ্যতা অৰ্জন কৰাৰ পাছত আমি যেতিয়া টেট উত্তীৰ্ণ হৈ বহি আছো গতিকে চৰকাৰে আমাক যিকোনো প্ৰকাৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু আমাৰ এইটো প্ৰাপ্য লগতে আপুনি এটা কথা মনত ৰাখিব যে ইমানখিনি প্ৰাৰ্থী পাছ হোৱাৰ পাছতো চৰকাৰে আমাক চাকৰি দিবৰ কাৰণে বা আমাক নিযুক্তি দিবৰ কাৰণে ব্যৱস্থা কৰা নাই কিন্তু চৰকাৰে এটা কথা কৈ আছে যে নতুন চামী সম্পূৰ্ণ সুযোগ পাব লাগে নহলে তেওঁলোকে ক'ব যে হেতেন যদি তেওঁলোকে ক'ব যে যদি আমিও পৰীক্ষা দিলোহেঁতেন আমিও পাছ কৰিলোহেঁতেন সেই কথাটো সেই হেতেন বুলি ক'বলৈ যুক্তিটো আমাৰ ওচৰতো আছে এই কাৰণে আছে যে যদি 2012 চনৰ পাছত 2019 চনৰ ভিতৰৰ সময়খিনি যদি তেওঁলোকে সাধাৰণ টেট পাতিলেহেঁতেন তেতিয়াহ'লে আমিও নিযুক্তি পালোহেঁতেন এইটো কথা 100% সত্য কাৰণ আমাতকৈ বহুত কম নম্বৰ থকা আমাৰ লগৰবিলাকেও আজি মানে টেটৰ শিক্ষকতা কৰি আছে গতিকে সেই ক্ষেত্ৰত যদি 2012 চনৰ পৰা 2019 চনৰ ভিতৰৰ সময়খিনি যদি টেট পাতিলেহেঁতেন আমিও কিন্তু সম্পূৰ্ণৰূপে চাকৰি এটা নিশ্চিতভাৱে পাবলৈ সক্ষম হ'লোহেঁতেন মই কাৰ্তিক বৰদলৈ আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আপোনালোকে কৈ আছে যে এজন ব্যক্তিয়ে 3-4খনকৈ এপইণ্টমেণ্ট লেটাৰ পাইছে গতিকে এজন ব্যক্তিয়ে যদি 3-4খন এপইণ্টমেণ্ট লেটাৰ পাইছে গতিকে সেই পদসমূহ মানে জব্দ কৰি ৰখা নিচিনা এটা কথা গতিকে এজনক যদি এখন এপইণ্টমেণ্ট লেটাৰৰ ব্যৱস্থা কৰিলেহেঁতেন হয়তো তেতিয়া আপোনালোক বঞ্চিত নহ'লহেঁতেন হয় হয় ছাৰ এইটোৱে আমি প্ৰতিবাৰতে এই কথাটো আমি উপস্থাপন কৰি আহিছোঁ আৰু সন্মানীয় আমাৰ যি মন্ত্ৰী ডাঙৰীয়া আছে শিক্ষামন্ত্ৰী ডাঙৰীয়া আছে ৰঞ্জ পেগু ছাৰ তেওঁ এই কথাটো কৈ আছে এবাৰ আমি অভাৰলেপিং হ'বলৈ নিদিওঁ কিন্তু নিদিয়ে সেইটো মানিছোঁ কিন্তু আগৰবাৰ যিহেতু হ'ল যদি এজন শিক্ষকে চাওক কেনেকুৱা হৈছে তাৰমানে তেওঁলোকে বিজ্ঞাপনবোৰ একেলগে দি দিছিলে একেলগে দিয়াৰ ফলত একেলগে ধৰক LPME দিলে হাইস্কুলো দিলে এইফালে SSLও দি দিলে যেতিয়া 4-5টা বিজ্ঞাপন একেলগে দিলে আৰু যাৰ মেৰিট আছিলে তেওঁতো গোটেইকেইটাতে চিলেক্ট হৈ গ'ল কাৰণ তেওঁ DLED ডিগ্ৰীধাৰী DLED বা BEd ডিগ্ৰীধাৰী গতিকে তেওঁ সকলোতে এপ্লাই কৰিব পাৰে আৰু তেতিয়া কি হৈ গ'ল যেতিয়া সকলো একেলগে যেতিয়া এপইণ্টমেণ্টটো দিলে সকলোকে একেলগে চিলেকশ্যন কৰিবলৈ দিলে তেওঁ গোটেইকেইটাতে চিলেকশ্যন কৰি থৈ দিলে আৰু কিন্তু পাছত গৈ পেলাই মাত্ৰ কোনোবা এটাতে যিটো মানে তেওঁ চইচ কৰে ভাল তো তাতহে তেওঁ এপইণ্টমেণ্ট ল'লে তাৰমানে কি বাকীকেইটাতো বঞ্চিত কৰি ৰাখি থৈ দিলে ৰাখি থোৱাৰ ফলত কি হৈ গ'ল আমাৰ যিসকলে পাব লগা আছিলে হয়তো যদি তাত এজনে চিলেক্ট কৰি থ'লেহেঁতেন আৰু 4টা যদি খালী হ'লেহেঁতেন আমাৰ তলৰ পৰা কোনোবা সোমাই গ'লহেঁতেন কিন্তু সেইটো নকৰাৰ ফলত আমিবোৰ বঞ্চিত সেইটো এটা ডাঙৰ সমস্যা হৈ গৈছে ছাৰে কৈছে যে এবাৰ নহয় কিন্তু কিমান দূৰ সম্ভৱ সেইটো আমি ক'ব নোৱাৰোঁ বৰ্তমানলৈকে আমাৰ সন্দেহৰ আৱৰ্তত কিয়নো আমি আগৰবাৰতো যেতিয়া কৈছিলোঁ যে কিছুমান চিটেট এপ্লাই কৰিছিল মানে চিটেট মানে এনেকুৱা ধৰণৰ যে বহিৰাজ্যৰ পৰা আহিছিলে বা কোনোবা পক্ষপথেৰে কিছুমান চাৰ্টিফিকেট সংগ্ৰহ কৰি এপ্লাই কৰিছিল গতিকে তেনেকুৱা ধৰণৰ নজিৰ বহুত আছে গতিকে যদি তেনেকুৱা ধৰণে কোনোবা এতিয়াও তেনেকুৱা কৰে তেতিয়াহ'লে আমাৰ গতিটো কি হ'ব গতিকে চৰকাৰে এইটো দিশত সম্পূৰ্ণ দৃষ্টি ৰখাটো বিচাৰোঁ